গহপুৰ টাউনৰ মাজমজিয়াত গৰু গাড়ীয়ে আৰু টাটা মেজিকক মাৰিলে প্ৰচণ্ড খুন্দা। AS32C3140 নম্বৰৰ টাটা মেজিকখন গহপুৰ পেট্ৰল পাম্পৰ পৰা ওলাই অহা অৱস্থাত AS01RC6586 নম্বৰৰ গৰু অনা বলেৰো পিকআপ গাড়ীখনে খুন্দা মাৰে। প্ৰথমতে ৰক্ষা পৰিল মেজিকৰ চালকজন। জানিব পৰা গৈছে যে গৰু অনা কেটেল পাৰ্মিট নোহোৱা হেলাৰী পিকআপ গাড়ীখন গহপুৰ টাউনৰ মাজেৰে আৰক্ষী প্ৰশাসনৰ ভয়ত দ্ৰুত গতি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। AS01RC6586 গাড়ীখনে বঙালমৰাৰ পৰা নিতৰ নগাঁৱলৈ এনেদৰে আৰক্ষীৰ চকুত ধূলি দি গৰুৰ ৰমৰমীয়া বেহা চলাই থাকে। প্ৰশ্ন হয়, কাৰ ছত্ৰছায়াত এনেদৰে দিন দুপৰতে গৰুৰ বেহা চলাই থাকে এনেদৰে। বৰ্তমান দুয়োখন গাড়ী গহপুৰ আৰক্ষীৰ থানালৈ লৈ গৈছে। বলেৰো AS01RC6586 নামৰ গাড়ীখনত অহা গৰু বেহা চলাই থকা মহম্মদ আলী আৰু ৰিজাউল ইছলামক স্থানীয় ৰাইজে ধৰি গহপুৰ আৰক্ষীক চমজাই দিয়ে। বিশ্বনাথৰ গহপুৰৰ পৰা প্ৰকাশ শ্ৰেষ্ঠৰ বঙালমৰা গাড়ী পাৰ্মিট আছে, কেটেল পাৰ্মিট আছে নাই ন? কি নাম কি আপোনাৰ? মহম্মদ আলী। মহম্মদ আলী। কেইটা গৰু আনিছিলে? 9টা। এই এনেকৈ যে কেটেল পাৰ্মিট নোহোৱাকৈ নি থাকে, কিয় নি থাকে? গৰুবিলাক চুৰি নেকি? কাগজ আছে? আৰু কেটেল পাৰ্মিট নোহোৱা গাড়ীত নিয়াটো কেনেকুৱা অপৰাধ নহয় জানো? আকৌ তেতিয়াহ'লে কি নাম তোমাৰ? ৰিজাউল ইছলাম। ৰিজাউল ইছলাম। ঘৰ ক'ত? নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও। তাৰপৰা নহয়, কেটেল পাৰ্মিট নোহোৱা গাড়ীত কেনেধৰণে তহঁতে গৰু আনিবলৈ সাহস কোনে দিয়ে? এইটো কোনে দিছে? কোনোবা আছে নেকি? বজাৰৰ পৰা দিছে। বজাৰৰ পৰা দিছে? নহয়, এই ৰাস্তাত যে লৈ যাওঁ, এইটো আইনৰটো বাধা হয়, এইটো কেনেকৈ পাৰ? কোনোবা কাৰোবাৰ হেৰি আছে নেকি? নাই। ইমান সাহস কেনেকৈ কৰ তহঁতে? গাড়ীখনৰ নম্বৰ ক, নম্বৰ ক। AS অঁ 01 অঁ RC চাব লাগিব। নম্বৰ মনত নাই? গাড়ীখন নিজৰ হয় নহয়? ককাই ককাইৰ নাম কি? আছাদুজ্জামান। ৰিজাউল ইছলাম। ৰিজাউল ইছলাম। গৰু কেইটা আনিছিলি গাড়ী? 9টা গৰু এখন গাড়ীত আনিব পাৰে? এইটো টাউনত ল'ৰালৈকে যাওঁতে গাড়ী খুন্দিয়াই দিলি? নাই, সেইটো গাড়ী ডিভাইডাৰত লোৱাৰ আগত মই ফৰেন দিছোঁ। আৰু তাতে